ইয়াত আৰক্ষীৰ জোৱান মুতায়ন কৰা হৈছে আৰু বেদখল ঘৰ নিৰ্মাণ কৰি আছিল তেওঁলোকো ইতিমধ্যে নগাঁও জিলা চামগুৰি ৰাজচক্ৰৰ অন্তৰ্গত যি বকতগাঁও কিছামতৰ 12 নং দাগ আছিলে 12 নং দাগৰ যি 38 বিঘা গ্ৰেজিং ৰিজাৰ্ভৰ নামত আছিলে হিয়া ইতিমধ্যে উচ্ছেদ অভিযান আৰম্ভ হৈছে মই পুনে পুনে মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাম ND24 দৰ্শকসকলক ইয়া উচ্ছেদ অভিযান আৰম্ভ হৈছে যেহেতু যোৱা 18 নৱেম্বৰ তাৰিখে প্ৰশাসনৰ ফালৰ পৰা এক জাননী প্ৰেৰণ কৰা হৈছিলে যিসকল লোক অবৈধভাৱে বেদখলকাৰী আছিলে এই বেদখলকাৰীসকলে যি 38 বিঘা মাটিত আসলতে বেদখল কৰিছিলে আসলতে এই যিসকল লোক আছে লোকসকলক জাননী প্ৰেৰণ কৰিছিলে আৰু জাননী প্ৰেৰণ কৰাৰ লগে লগেই এওঁলোক কিছু সংখ্যক লোক ইয়াৰ পৰা বিভিন্ন স্থানত আসলতে নিজৰ ঘৰ দুৱাৰসমূহ ভাঙি লৈ গুচি গৈছিলে আৰু কিছু লোক ইয়াত এতিয়াও নিজৰ ঘৰখন বা নিজে ইয়াৰ পৰা উঠি যোৱা নাই যাৰ বাবে আজি যোৱাকালিৰ দিনটোত অন্তিমটো দিন আছিলে জিলা প্ৰশাসনৰ কালিৰ দিনটোতো জিলা প্ৰশাসনৰ লোক আহি ইয়াত আকৌ পুনৰবাৰ জাননী দিছিলে যে আপোনালোকে অতি সোনকালে আজিৰ দিনৰ ভিতৰত ইয়াৰ পৰা নিজৰ ঘৰ নিজৰ বয় বস্তুসমূহ লৈ আসলতে উঠি যাবলৈ জাননী প্ৰেৰণ কৰিছিলে বা জনাইছিলে তাৰ পিছতো একাংশ লোক ইয়াৰ পৰা উঠি যোৱা নাছিলে আজি যি অন্তিমটো দিন আৰু অন্তিমটো দিনৰ আজি যি ৰাতিপুৱাৰ পৰা ৰাতিপুৱা 8:30 বজাৰ পৰা যি প্ৰশাসনৰ বুলডজাৰ সেই প্ৰশাসনৰ বুলডজাৰ যি 38 বিঘা মাটি আছিলে বকতগাঁও কিছামতৰ 12 নং দাগৰ সেই 12 নং দাগত সেই উচ্ছেদ অভিযান প্ৰশাসনৰ আৰম্ভ হৈছে গতিকে মই পৰিৱেশ দেখুৱাই আছোঁ ND24 দৰ্শকসকলক যেহেতু ইয়াৰ বছৰ ধৰি ইয়াৰ যিসকল লোকসকল ইয়াত জাননী প্ৰেৰণ কৰিছিলে আৰু বহু বছৰ ধৰি মই উল্লেখ কৰিব লাগিব যে বহু বছৰ ধৰি প্ৰায় 40ৰ পৰা 50 বছৰ ধৰি এওঁলোক ইয়াত বসবাস কৰি আহিছিলে যেহেতু আৰু যোৱা 18 নৱেম্বৰ তাৰিখে জিলা প্ৰশাসনৰ ফালৰ পৰা জাননী প্ৰেৰণ কৰিছিলে জাননী প্ৰেৰণ কৰাৰ পিছতো এওঁলোক ইয়াৰ পৰা একাংশ লোক উঠি যোৱা নাছিলে আৰু কিছু সংখ্যক লোক ইয়াৰ পৰা স্বেচ্ছাই উঠি গৈছিলে তাৰ পিছত আজি কালিৰ দিনটোত অন্তিমটো দিন আছিল আৰু অন্তিমটো দিনত এওঁলোক ইয়াৰ পৰা যোৱা নাছিলে যাৰ বাবে আজি প্ৰশাসনৰ লোকে যোৱাকালিও ইয়াত জাননী প্ৰেৰণ কৰিছিলে বা আহি প্ৰশাসনৰ লোক আহি ইয়াত কৈছিলে যে আপোনালোকে অতি সোনকালে ইয়াৰ পৰা উঠি যাওক গতিকে তাৰ পাছতো দেখা পোৱা গৈছে একাংশ লোকৰ যিসমূহ গৃহ সেই গৃহসমূহ ইয়াৰ পৰা ভঙা নাছিলে বা যিসমূহ বয় বস্তু আছিলে বয় বস্তুসমূহ লৈ যোৱা নাছিলে যাৰ বাবে আজি যি 8:30 বজাৰ পৰা জিলা প্ৰশাসনৰ লোক আহি যি মই পৰিৱেশ দেখুৱাইছোঁ পূৰ্বেও জিলা প্ৰশাসনৰ লোক আহি ইয়াত আহিছে আৰু যিসমূহ বয় বস্তু লাগে যি উচ্ছেদ কৰাৰ কাৰণে সেইসমূহ বয় বস্তু ইয়াত উপস্থিত হৈ আপোনালোকে দেখাই পাইছে যে যি উচ্ছেদ অভিযান আৰম্ভ কৰিছে মই পৰিৱেশ দেখুৱাইছোঁ ND24 দৰ্শকসকলক এয়া আছিল নগাঁও জিলা চামগুৰিৰ ৰাজচক্ৰৰ অন্তৰ্গত যি বকতগাঁও কিছামতৰ 12 নং দাগ আছিলে 12 নং দাগৰ যি 38 বিঘা মাটি যি গ্ৰেজিং ৰিজাৰ্ভৰ নামত আছিলে সেই গ্ৰেজিং ৰিজাৰ্ভৰ নামৰ মাটিখিনিত যি উচ্ছেদ অভিযান ইতিমধ্যে আৰম্ভ হৈছে আৰু 18 নৱেম্বৰ তাৰিখে জিলা প্ৰশাসনৰ ফালৰ পৰা যি জাননী প্ৰেৰণ কৰা হৈছিলে সেই জাননী প্ৰেৰণ কৰাৰ পিছতো একাংশ লোক স্বেচ্ছাই ইয়াৰ পৰা আচলতে অন্য ঠাইলৈ দাপলি মেলিছিলে আৰু একাংশ লোক এতিয়াও নিজৰ ঘৰসমূহ ইয়াত ভঙা নাছিলে যি বয় বস্তু আছে সেই বয় বস্তুসমূহ ইয়াৰ পৰা লৈ যোৱা নাছিলে যাৰ বাবে আজি কালিৰ দিনটো অন্তিমটো দিন আছিলে যেহেতু বহু লোক ইয়াৰ পৰা যোৱা নাছিলে গতিকে যাৰ বাবে প্ৰশাসনৰ লোকে আজি সেই 8:30 বজাৰ পৰাই যি উচ্ছেদ অভিযান যি 38 বিঘা মাটিত সেই উচ্ছেদ অভিযান আৰম্ভ কৰিছে পৰিৱেশ মই দেখুৱাইছোঁ ND24 দৰ্শকসকলক এনেদৰে উচ্ছেদ অভিযান আৰম্ভ হৈছে এটা কথা নিশ্চিতভাৱে উল্লেখ কৰিব লাগিব ইয়াৰ যেন প্ৰথম উচ্ছেদ বা ইয়াৰ যেন উচ্ছেদ 38 বিঘা মাটি উচ্ছেদ কৰিছে সেয়াও নহয় কালিৰ দিনটোতো আবেলি সময়ত জিলা প্ৰশাসনৰ লোকে প্ৰায় 200 ঘৰৰ অধিক লোকক জাননী প্ৰেৰণ কৰিছে মই এই ডাটাখিনি মই ND24 দৰ্শকসকলক মই জনাম ইয়াৰ পূৰ্বে মই পুনৰবাৰ ND24 দৰ্শকসকলক দেখুৱাইছোঁ যে ইয়া হৈছে নগাঁও জিলাৰ দ্বিতীয়টো উচ্ছেদ ইয়াত বৃহৎ উচ্ছেদ অভিযান চলিব গতিকে মই পৰিৱেশ দেখুৱাইছোঁ এনেদৰে 8:30 বজাৰ পৰা যি নগাঁও জিলাৰ বকতগাঁও কিছামতৰ 12 নং দাগ আছিলে সেই 12 নং দাগৰ যি 38 বিঘা মাটি গ্ৰেজিং ৰিজাৰ্ভৰ নামত আছিলে সেই মাটিত উচ্ছেদ অভিযান ইতিমধ্যে আৰম্ভ হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ